নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে DY24 আছাম। এই সময়ত দিবলৈ ওলাইছোঁ এটা ব্ৰেকিং নিউজ। বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ অংগসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ। বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ অংগসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে STF-এ। নিশা কাৰ্বি আলঙৰ ৰংমং STF-ৰ এই অভিযান। এই অভিযান কালত বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ অংগসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে STF। ধৃত দুজন ৰংমং বিদ্যা সিংনাৰ আৰু চেমছন কাথাৰ বুলি জানিব পৰা গৈছে। ধৃত এই দুজনৰ পৰা 6টা কেকু সাপ, এটা লাজকী বান্দৰ আৰু বনৰৌৰ প্ৰায় 10 কিলোগ্ৰাম বাকলি উদ্ধাৰ কৰে। পিছত ধৃত দুয়োকে জখলাবন্ধা আৰক্ষী নিৱেশত চমজাই দিয়ে। সম্প্ৰতি দুয়োকে জখলাবন্ধা আৰক্ষী নিৱেশত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। কলিয়াবৰৰ পৰা হেমন্ত ভূঞাৰ ৰিপৰ্ট, DY24 আছাম। কালি ৰাতি আমাৰ এলেকাৰ পুথুৰী অঞ্চলৰ পৰা STF-ৰ এটা দলে দুজন ব্যক্তি, তেখেতৰ নাম বিদ্যা সিংনাৰ আৰু চামচন কাথাৰ, তেওঁলোকক 6টা কেকু সাপ, এটা লাজুকী বান্দৰ আৰু 10.63 কেজি বনৰৌ চাউল, যিটো বেংগল স্কুলৰ সৈতে কাৰ্যত কৰে আৰু কাৰ্যত কৰাৰ পাছত জহৰলা থানাত চমজাই দিয়ে। আৰু এই সংক্ৰান্তে এটা কেছ ৰেজিষ্টাৰ কৰা হ'ব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব। নামকেইটা কি ক'লে? নামকেইটা হৈছে বিদ্যা সিংনাৰ আৰু সিংনাৰ চেমছন কাথাৰ। তেওঁলোক ৰংমংগৈ এলেকাৰ। তেওঁলোক দীৰ্ঘদিন ধৰি এই কাৰ্যৰ সৈতে জড়িত আছিল নেকি? যিটো পৰিমাণত বস্তুখিনি তেওঁলোকে যোগাৰ কৰি আনিছে, যিহেতু এদিনীয়া মানুহজন অনুভৱ নহয়, তেওঁলোকে অভিজ্ঞ হ'ব লাগিব বা পুৰণা হ'ব লাগিব। কাৰণ ইমানখিনি বস্তু গোটোৱাটো নিশ্চয় এক্সপিৰিয়েঞ্চ বা অভিজ্ঞ মানুহে হ'ব। এইবিলাক কাৰ্বি আংলং জিলাৰ পৰা অনা বুলি কৈছে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় চক্ৰক বিকিবৰ কাৰণে চেষ্টা কৰি থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে তেখেতলোকে কাৰ্বি আংলঙৰ পৰা ৰংমংগৈ এলেকাৰ পৰা এইখিনি অনা বুলি কৈছে। বনৰৌৰ বাকলিলৈ চাই কেইবাটাও বনৰৌ তেওঁলোকে নিধন কৰিছে, কিন্তু আমি ক'ব নোৱাৰিম কিমান হ'ব। তেওঁলোকৰ ঘৰটো জনাব, তেওঁলোকৰ ৰংমংগৈত।